সকলোকে নমস্কাৰ জনালো আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনালো। আশা কৰিছো সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছো। এইটো পিছে আজিৰ ভিডিঅ' নহয় দেই, অষ্টমীৰ দিনৰ ভিডিঅ' হয়। অষ্টমীৰ দিনা ৰাতিপুৱাই ওলালো দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ, শৰাই ভাগ দিবলৈ আৰু চাকি বন্তি আগতে জ্বলাই ল'লোঁ। জ্বলাই পেলাই শৰাই ভাগ মই আগতীয়াকৈ দি থৈ আহিছোঁ আৰু ইয়াতে চাকি বন্তি জ্বলালোঁ। জ্বলাই পেলাই ভিতৰত যাম আকৌ সেৱা কৰিবৰ কাৰণে, মাৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে আৰু গোটেই বছৰটো যাতে সকলোৰে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিম আৰু জুবিন দাই যাতে ন্যায় পায় তাৰেও কামনা কৰিম। আৰু এনেকৈ চাকি বন্তি জ্বলাই পেলাই ভিতৰত সোমাই আহিলোঁ আৰু দুৰ্গা মাৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু এইখন পূজাথলী হৈছে আমাৰ ঘৰৰ ওচৰৰ, আৰু তাতেই মই যিহেতুকে দুবছৰৰ পৰা আছোঁ, ইয়াৰ লগতে জড়িত হৈ আছোঁ, ইয়াতেই মই শৰাই ভাগ দিওঁ। আৰু তাৰপিছত সন্ধিয়া আহিলোঁ ওলাই এয়া পূজা চাবৰ কাৰণে, আমাৰ গোটেই ঘৰৰ ফেমিলি, মাহঁতৰ লগত, ভণ্টিহঁতৰ লগত আৰু নতুন বোৱাৰীজনী, তাইৰ লগত নতুন আমাৰ টিকলাটো। আৰু তাৰো প্ৰথম পূজা এইবাৰ, সেইটো কাৰণে তাকো দেখুৱালোঁ। সৰু আছে বাৰু, তথাপি একো নাই। আৰু লৈ আহিলোঁ মাৰ দৰ্শন কৰিবৰ কাৰণে আৰু ইয়াতে ধুনীয়াকৈ সেৱা সমান কৰাই ল'লোঁ, আমিও কৰিলোঁ আৰু টিকলাটোকো কৰাই ল'লোঁ। এয়া দুৰ্গা মাখন ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। লতাশিলৰ পূজা হয়, আজি বেছি ভিৰ নাই অৱশ্যে। এয়া আমাৰ হৈ গ'ল আৰু এতিয়া যাম আমি ৰেষ্ট কেম্পৰ পূজা চাবলৈ। তাতেতো বহুতকেইখনে পূজা হয় ন, গোটেইখনে চাই এফালৰ পৰা আহিলোঁ, কিন্তু ভিডিঅ'টো সকলোবোৰ কৰিব নোৱাৰি ন। শেষত এইখনত কৰিলোঁ, বহুত ভিৰ আছে, এইখনত যথেষ্ট ভিৰ। আমাৰ টিকলাটো ইয়াতে লৈ অহা নাই, চাউণ্ড ছিষ্টেমত বহুত চাউণ্ড বাজি আছে, সেইটো কাৰণে তাক বাহিৰতে থৈছোঁ। সেইটো কাৰণে আমি ইয়াতে সেৱা কৰি ল'লোঁ, তাৰপিছত ঘৰমুৱা হ'লোঁ। আৰু এতিয়া আহিলোঁ নৱমীৰ দিনা। নৱমীৰ দিনা অকল মিষ্টাৰ আৰু ময়ে গৈছোঁ, আমাৰ বাবুহঁতো যোৱা নাই আৰু ভণ্টিহঁতে বেলেগকৈ গৈছে, আমি মিষ্টাৰ আৰু মই বেলেগকৈ গৈছোঁ। আমি বাৰু বিশেষ ক'তো যোৱা নাই, এয়া গীতানগৰ পূজাখন চাবলৈ আহিছোঁ। খুব ভাল হৈছে এইখন পূজা দেখিবলৈ, মণ্ডপটো দেখিছেনে ইমান ধুনীয়া হৈছে। এইখন পূজাতে আহিলোঁ। এইখনতো কিন্তু সিদিনা নৱমীৰ দিনা যথেষ্ট ভিৰ মানুহৰ, ভিতৰত সোমাব পৰা অৱস্থাত নায়েই, তথাপি কিবাকৈ সোমাই পেলাই সেৱা এটা কৰি আহিলোঁ, কিন্তু ভিডিঅ'হে কৰিব নোৱাৰিলোঁ কাৰণ যথেষ্ট ভিৰ হয়। তাৰপিছত আহিলোঁ এয়া দশমীৰ দিনা ভাচনিৰ দিনা দুৰ্গা মাৰ চৰণত শেষৰবাৰৰ কাৰণে চাকি বন্তি জ্বলালোঁ আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰিলোঁ। আৰু এনেকৈ চাকি বন্তি জ্বলাই পেলাই আহিলোঁ ৰছী গাঁঠিবৰ কাৰণে, কাৰণ এইকেইডালৰ কাৰণে সকলোৱে ৰখি থাকে প্ৰত্যেক বছৰে, নহয় জানে। আৰু তাৰপিছত এয়া দেৱীক বিদায় দিবলৈ গৈ আছে আৰু তাৰ পৰা অহাৰ পিছত এয়া সেন্দুৰ দিয়া পৰ্বটো আৰম্ভ হ'ব, সেইটো কাৰণে দেৱীক বিদায় দি আহিলে আৰু এতিয়া সেন্দুৰ দিয়া পৰ্বটো আৰম্ভ হৈ গ'ল। খুব দুখ লাগে এইখিনি সময়খিনি, কাৰণ আজিৰ পৰা দেৱীক বিদায় দিয়া হ'ব আৰু এবছৰৰ কাৰণে আমি আৰু দুৰ্গা পূজাৰ কাৰণে ৰখি থাকিব লাগিব। আৰু এয়া সেন্দুৰ দিলোঁ, সকলোৱে দিলে, দি পেলাই এতিয়া আমি লগ বন্ধুবোৰে ইজনে সিজনক সেন্দুৰ দিম আৰু এইখিনি সময়ো খুব ভাল লাগে। এয়া কিছুমান নতুন নতুন বন্ধুও চিনাকি হৈ যায় এইখিনি সময়ত, কাৰণ পূজাৰ ক্ষেত্ৰত বহুত মানুহ আহে ন, বহুত ঠাইৰ পৰা, সেইটো কাৰণে ভাল লাগিলে, খুব ভাল লাগিলে। এয়া সেন্দুৰ দিয়া পৰ্বটো শেষ হ'ল। এতিয়া দুৰ্গা মাক বিদায় দিয়াৰ সময়খিনি আহি গ'ল। এইখিনি সময়ত পুৰোহিতজনে খুব কান্দে আৰু সঁচাকৈ বহুত দুখ লাগিল। আৰু আপোনালোকৰ যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু এনেকৈ দেৱীক লৈ যাই পেলাই গাড়ীত বহাই পেলাই লৈ যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ, কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।